জীৱনটোৰ সঁচাকৈ কোনো ভৰসা নাই কেতিয়া কোন পলকত কি ঘটি যায় একো ক'বই নোৱাৰি আমি মিছাতে বেছিকৈ ভাবি থাকো আচলতে ইয়াৰ পিছৰ মুহূৰ্তটোত কি হ'ব আমি একো উমানেই নাপাওঁ সেইবাবেতো বৰ্তমান সময়খিনি গুৰুত্বপূৰ্ণ হয় দিয়া দেউতাৰ লগত যিবোৰ হৈ আছে আমিতো কোনেও ভবা নাছিলো যে এনেকুৱা হ'ব পাৰে বুলি কেতিয়াবা জীৱনটো চিনেমা যেনেই লাগে এটাৰ পিছত এটা ঘটনা ঘটিয়ে থাকে এটা সমস্যা সমাধান হয়হে আন এটা সমস্যা মূৰ দাঙি উঠে কেতিয়া যে উৰ পৰিব এইবোৰৰ সুখটোকে জীৱন দিয়ক একঘেমীয়া হৈ গ'লে দেখোন জীৱনটোৰ একো মাদকতাই নাথাকিব সেইটোও হয় দেউতাক হেৰুৱাৰ কাৰণেতো আমি দেউতাৰ অনুপস্থিতিটো উপলব্ধি কৰিছোঁ আৰু পুনৰ দেউতাক উভতাই পাই সুখ অনুভৱ কৰিবলৈ পাইছোঁ তথাপিতো দেউতাৰ মই বৰ্তমান যি ধৰণৰ অস্থিৰতা দেখিছোঁ সেয়াহে মোক আমনি কৰি আছে তেওঁক দেখি এনেকুৱা লাগে যেন তেওঁৰ কাৰণে বহুত কষ্টকৰ হৈছে সকলো পাহৰি নতুন জীৱন এটা জীয়াই থকাটো তেওঁক ভাল ডক্তৰ এজনৰ ওচৰলৈ নিয়াটো ভাল হ'ব কাৰণ তেওঁ নহ'লে আকৌ আজিৰ দৰে ভুল কৰাৰ সম্ভাৱনা থাকিব তাকে ময়ো সেইটোৱে ভাবি আছোঁ দাদাৰ লগত আলোচনা কৰিম ৰ'বা শুনকচোন এই দেউতাৰ কাপোৰকেইটা ইস্ত্ৰি কৰিলোঁ আপুনি যদি তেওঁৰ ৰুমলৈ যায় এইকেইটা লৈ যাব মই ভাত বনাওঁগৈ হ'ব দিয়া লৈ যাম আৰু শেৱালি কাইলৈ গাড়ী বুক কৰিবলৈ যাম যাবানে মোৰ লগত মই গৈনো কি কৰিম মইতো এইবোৰ নাজানোৱেই ওলাবা তুমি থাকিলে ভাল লাগিব আমাৰ বস্তু আমি দুয়োটাই চাই চিতি পচন্দ কৰাই ভাল আপুনি পচন্দ কৰিলে হ'ব দিয়ক নহ'ব আমাৰ সংসাৰৰ সকলো কথা বা সিদ্ধান্ত আমি দুয়োটাই সমানে ভাগ লোৱাটো মই বিচাৰোঁ মা দেউতাৰ পৰা শিকিছিলোঁ সংসাৰ এখন সুখী হ'বলৈ হ'লে স্বামী স্ত্ৰীৰ সহযোগ সকলোতে সমানেই লাগে মা দেউতা আপোনাৰ কাৰণে আদৰ্শ হয়নে মই বহুত ভাগ্যৱান আপোনাৰ লগতে দেউতাৰ দৰে ভাল মানুহৰ বোৱাৰী হ'ব পাৰিছোঁ আমাৰ সন্তানে অন্তত ককাকৰ পৰা ভাল সংস্কাৰ শিকিব পাৰিব সন্তান মানে মই লাজ কিয় কৰিছা ঠিকেইতো কৈছা সন্তানটো হ'বই শেৱালি কেতিয়া হ'ব যাওঁ মই কোৱা না সন্তানৰ কথা কওঁতে দেখোন মনটোৱে বেলেগ লাগি গৈছে এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত